আমি একেলগে এটা অনুষ্ঠান কৰাৰ কথা আছিল, কিন্তু নিৰঞ্জন ভূঞা 15 তাৰিখৰ পৰা 30 তাৰিখলৈকে ক্ৰমাগতভাৱে বেলেগ বেলেগ অনুষ্ঠানলৈ নিমন্ত্ৰণ আছে। গতিকে সময় দিব নোৱাৰিব। মই ডেটটো 15 তাৰিখৰ পিছত ঠিক কৰিছিলোঁ, কিন্তু হঠাতে আমি আয়োজন কৰিব লগা হ'ল আজিৰ অভিনন্দন অনুষ্ঠানটো। গতিকে মই সংগীতা বৰুৱা বৰাক এখনি ফুলম গামোচাৰে আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। এটা মেমেণ্টো আৰু এখন সম্বৰ্ধনা পত্ৰ আছে, যদিও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ ওলাই অহা নাই। সেই সম্বৰ্ধনা পত্ৰখন মই সংগীতা বৰুৱা বৰাক ইমান অমায়িক আছিলে। কেতিয়াবা মই সুধিছিলোঁ তোমালোকক যে তোমালোকৰ ঘৰত কোনোবাই মাহঁতে কেতিয়াবা পানিছমেণ্ট দিয়ে নেকি? তেতিয়া নিৰঞ্জনে কৈছিলে হয়, মায়ে মোক কেতিয়াবা পিটে। তেতিয়া মই কৈছিলোঁ তোমাক পিটিবলগীয়া কথা কিবা আছে জানো? কিবা এটা চাগে তুমি নাই কৰা, সেইটো কাৰণে চাগে মায়ে পিটিছে। মই বহুত আচৰিত হৈছিলোঁ যে এনেকুৱা এটা ল'ৰা মাকে পিটিবলগীয়া জানো হ'ব পাৰে। কিবা চাগে সৰু সুৰা দুষ্টামি আছিলে, কিন্তু ইমানেই অমায়িক আছিলে। আৰু এটা কথা আছে, তাৰ দৃঢ়তা, ইমান ডিটাৰমিনেশ্যন আছে। সেইটো নিৰঞ্জন মই ক'ম নে তুমি ক'বা? তাৰ দৃঢ়তাৰ কথাটো সি নিজে ক'ম বুলি কৈছে। গতিকে তোমালোকে তাৰ মুখেৰে শুনিবা যে কিমান দৃঢ়তা থাকিলে মানুহে সফল হয়। আৰু আজি আমি সদায় সঁচাকৈ প্ৰায় 150 মান ছাত্ৰ ছাত্ৰীয়ে আমাক ৰামানুজনৰ পৰা যোৱা ছাত্ৰ ছাত্ৰী আমি একেলগ হৈ আমি আলোচনাত মিলিত হৈছিলোঁ। খুব ভাল লাগিছিল। সাগৰ বৰুৱাই এটা কথা মোক কৈছিল, ছাৰ আমি ৰামানুজনৰ পৰা আহিছোঁ, আপুনি নিশ্চিত হৈ থাকক, আমি কেতিয়াও বেয়া হ'ব নোৱাৰোঁ, আমি কেতিয়াও বেয়া হ'ব নোৱাৰোঁ। আৰু ন্যূনতম একেবাৰে অন্য নহ'লেও এখন কলেজৰ আমি এজন প্ৰফেচৰ হৈ হ'লেও আপোনাক দেখুৱাম। সেই দৃঢ়তা, যি দৃঢ়তা আজি নিৰঞ্জনে প্ৰমাণ কৰিলে। নিৰঞ্জনৰ উপৰিও আৰু কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে। আমি পিছৰ সময়ত আমি একেলগে লগ হ'ম, কথা পাতিম। আজি নিৰঞ্জনে এতিয়া ছাত্ৰ ছাত্ৰীসকলক এই পথটোত যাওঁতে, আমি নিৰঞ্জন থাকোঁতেও আমাৰ এই ব্যৱস্থাটো আছিল নে নিৰঞ্জন? আমাৰ মক টেষ্টৰ ব্যৱস্থাটো তেতিয়া নাছিলে। তাৰ পাছৰ পৰা আৰম্ভ কৰিছোঁ। এনেই 2017 পৰা আমি চায়েন্সত আৰম্ভ কৰিছিলোঁ। আৰ্টছত মই বোধহয় পাহৰি গৈছোঁ, 21 চনমানৰ পৰা কৰিছিলোঁ, 21 চনৰ পৰা কৰিছোঁ। আৰু তাৰ আমি ফলো যথেষ্ট পাইছোঁ। গতিকে এতিয়া নিৰঞ্জনক মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি উদ্বোধ কৰিবৰ কাৰণে আহ্বান। মহোদয়, উপাধ্যক্ষ মহোদয়া, সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাতৃ ভগ্নী ছাত্ৰ ছাত্ৰীসকল, এই মহাবিদ্যালয়খনৰ পৰা আমি ওলাই গৈছিলোঁ এটা সময়ত। সপোন দেখা আৰম্ভ কৰিছিলোঁ এই মহাবিদ্যালয়খনৰ পৰা। আজি পুনৰ ইয়ালৈ ঘূৰি আহি মই কিমান আনন্দিত হৈছোঁ মুখেৰে বৰ্ণনা কৰিব নোৱাৰোঁ। আচলতে মেট্ৰিক পাছ কৰি পেলাই আমি তেতিয়া শুনিছিলোঁ যে ৰামানুজন জুনিয়ৰ কলেজ বুলি এখন কলেজ আছে নগাঁও। বৰ এডভাৰটাইজমেণ্ট নকৰে, তথাপিতো ৰিজাল্ট বহুত ভাল হয়। আৰু মোৰ দাদাও ইয়াৰ পৰাই পঢ়ি যোৱা, তেওঁ ছায়েন্স ষ্ট্ৰীমত আছিলে। গতিকে দেউতাই মোক ইয়ালৈকে লৈ আহিলে। আৰু আহি পেলাই আমি সামান্য এখন সৰু জেগাৰ পৰা অহা মই, কলাবাৰী কলিতা গাঁও। ইমান সা সুবিধাবিলাক তাত নাছিলে, তথাপিতো সপোন দেখাৰ পৰিৱেশ কিন্তু আছিলে। মানুহখিনি বহুত শিক্ষিত আছিলে, কিন্তু গাঁৱলীয়া পৰিৱেশ হোৱাৰ কাৰণে কিছুমান বস্তুৰ পৰা আমি আঁতৰি থাকিব লগা হৈছিলে। যেতিয়া মই নগাঁৱলৈ প্ৰথমবাৰ আহোঁ, তেতিয়া মই ফুলাইবুঢ়া হোষ্টেলত আছিলোঁ। আমাৰ তেতিয়া বইজ হোষ্টেল এটাই আছিলে, ফুলাইবুঢ়া বইজ হোষ্টেল। আৰু তাত থাকি পেলাই মই পঢ়া শুনা কৰিছিলোঁ। পঢ়িবলৈ মনটো যায়, কিন্তু থাকিবলৈহে মন নগৈছিলে বাৰু প্ৰথমতে। তাৰপিছতে কেইবাবাৰো আচলতে 2 বছৰ মোৰ মা দেউতাই খুব অশান্তিকে কটালে। মই আচলতে বাহানা বিচাৰি থাকোঁ কেতিয়া ঘৰলৈ যাব পাৰোঁ। ছাৰৰ ওচৰত চাগে মই কিমান এপ্লিকেশ্যন দিছিলোঁ ঠিক নাই, আৰু ছাৰেও সেইটো নাছিলে। গতিকে সেইধৰণে আমি চেষ্টা কৰি থাকোঁ ছুটি ল'বলৈ, ছাৰেও বাৰে বাৰে ৰিজেক্ট কৰি গৈ থাকে। আৰু তাৰে চাগে আজি প্ৰতিফল।
আগতে আমাৰ যেতিয়া ছিনিয়ৰসকল আহে তেতিয়া কয় যে যি ষ্টুডেণ্টে ছাৰৰ মাৰ খাইছে সেই ষ্টুডেণ্টে কিন্তু জীৱনত কিবা এটা নহয় কিবা এটা ভাল কাম কৰিছে। মোৰো সেই সৌভাগ্যকণ হৈছিলে আৰু তাৰ আচলতে মই আশীৰ্বাদ বুলিয়ে ভাবিছোঁ যে আজি অসম সদ্যঘোষিত লোকসেৱা আয়োগৰ পৰীক্ষাত অসম পুলিচ ছাৰ্ভিচৰ 14 নং স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি খুব উৎপাত কৰিছিলোঁ। তেতিয়া অলপ আগত মেমে কৈ গ'ল যে বৰ শান্তশিষ্ট হয় নহয় বুলি মই নকওঁ, কিন্তু উৎপাতো অলপ কৰিছিলোঁ। আমাৰ মনত আছে আমি যেতিয়া হোষ্টেলত আছিলে পিঠাগুড়ি শুকুৱাই দিছিলে পিঠা বনাবলৈ, আৰু আমি ফুটবল খেলি পেলাই সেই পিঠাগুড়ি চালনি উৰাই দিছিলোঁ আৰু লগালগ কমপ্লেইন কৰিছিলে ছাৰলে। আমি ক্ৰিকেট খেলোঁ আমাৰ হোষ্টেলত, আৰু আমাৰ ক্ৰিকেট খেলি থাকোঁতে বহুত মানুহে আনি পেলাই গৰু ছাগলী এৰাল দিয়েহি। এবাৰ আমি ছাগলী এজনী গাখীৰ খায়ো পেলাইছিলোঁ আৰু তাৰ কাৰণে ছাৰৰ ওচৰত কমপ্লেইন কৰিছিলে। আমাৰ তেতিয়া হোষ্টেল ৱাৰ্ডেন আছিলে আমাৰ শিৱদা, এতিয়া আছেনে নাই মই নাজানো। হয়, শিৱদাক আমি কম কষ্ট দিয়া নাই। তেখেতৰ ৰুমত আমি দিৱালী বা অন্যান্য য'ত বম চম পাই বম ফুটাই আমাৰ আগতে দৰ্জাৰ মাজেদি সোমোৱাই দিওঁ। গতিকে সেইবিলাক চলি আছিলে আৰু আমাৰ কম্পাৰ্টমেণ্টে আমাৰ বম দলিওৱা এটা প্ৰক্ৰিয়া আছিলে সেইখন সময়ত। গতিকে সিমান উৎপাত আমি কৰিছিলোঁ আৰু এটা কথা নিশ্চিত আছিলোঁ যে আমি পিছদিনা আহি পেলাই মাৰ খামেই আৰু খাইছিলোঁ সেইমতে। অলপ আগতে আমাৰ ত্ৰিবেদী মেমে ডিটাৰমিনেশ্যনৰ কথা ক'লে। আচলতে সেই কথাটো মই নিজেই কওঁ বুলি ক'লোঁ, গতিকে মই কওঁ এতিয়া। ডিটাৰমিনেশ্যনৰ কথাটো এনেকুৱা যে ত্ৰিবেদী মেম মোৰ চবতকৈ ফেভৰেট টিচাৰ আছিলে সেইখন সময়ত। আমাক ইকনমিক্স পঢ়াইছিলে আৰু বোধ কৰোঁ ময়ো তেখেতৰ প্ৰিয় ছাত্ৰই আছিলোঁ চাগে। খুব মৰম কৰিছিলে সেইখন সময়ত। আৰু অন্যান্য ছাবজেক্টবিলাকত মোৰ নম্বৰ ঠিকেই থাকে। ইকনমিক্সত এবাৰ মই বহুত কম নম্বৰ পাইছিলোঁ, 100ৰ ভিতৰত পাইছিলোঁ 45, মোৰ এতিয়াও মনত আছে। আৰু মেমে আচলতে কাকো তেনেকৈ টানকৈও নকয়, কেতিয়াবা খুব বেছি কাণ চেপা এটা দিয়ে, কিন্তু সেইদিনাখন মোক এটা প্ৰচণ্ড স্বৰ সোধাইছিলে আৰু ক্লাছৰ সকলোৱে মানে আচৰিত হৈছিলে যে কিয় মেমে মাৰিলে। আৰু সেই আশীৰ্বাদতে তাৰ পিছৰটো পৰীক্ষাত মই 95 পাইছিলোঁ। কিন্তু মোৰেই চাগে দুৰ্ভাগ্য, যেতিয়া আমাৰ ফাইনেল পৰীক্ষা হয় হায়াৰ ছেকেণ্ডেৰী, সেই ফাইনেল পৰীক্ষাত মই ইকনমিক্সত বহুত চেষ্টা কৰিও ভাল নম্বৰ আনিব নোৱাৰিলোঁ। মোৰ 4th ছাবজেক্ট হৈছিলে তেতিয়া। গতিকে ইকনমিক্সত মোৰ ভাল নম্বৰ নাহিলে। মই বহুত আশা কৰিছিলোঁ যে মেমৰ ছাবজেক্টটোত অন্ততঃ মই বহুত ভাল কৰিম, কিন্তু মই নোৱাৰিলোঁ। আৰু সেইটো দিন আৰু আজিৰ দিন সুদীৰ্ঘ 5 বছৰৰ পাছত মই চাগে মেমক দেখিছোঁ। সেইদিনাই মই প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ যে জীৱনত একো এটা নকৰালৈকে মই নগাঁৱত ভৰি নিদিওঁ আৰু মেমৰ আগত কেতিয়াও থিয় নহওঁ। আজি 5 বছৰৰ মূৰত মই মেমৰ আগত থিয় হৈছোঁ। গতিকে সেই তেনেকুৱা ধৰণৰ এটা চেলেঞ্জ হিচাপে ল'ব পাৰিলে ভাল। আত্মবিশ্বাসটো মানুহৰ খুব প্ৰয়োজন। আৰু তোমালোক যিহেতু এতিয়া উঠি আহিছা, নতুনকৈ সপোন দেখা আৰম্ভ কৰিছা, গতিকে ময়ো তোমালোকৰ দৰেই ছাত্ৰ ছাত্ৰী আছিলোঁ। যদিও মই মেমে কৈ গ'ল মই সদায় ফ্ৰণ্ট বেঞ্চত বহোঁ, কিন্তু সদায় আচলতে মেমে মাতি আনিয়ে বহাইছিলে, মই এনেই পিছত বহিছিলোঁ। গতিকে মই জানো ভালকৈ ৰামানুজনৰ ফাৰ্ষ্ট বেঞ্চত কেনেকুৱা ধৰণৰ কথা আলোচনা হয়, মাজত কেনেকুৱা আলোচনা হয় আৰু পিছত কেনেকুৱা আলোচনা হয়। আৰু পিছত কাহিনীটো বেলেগে চলি থাকে, দুনিয়াখনেই বেলেগ থাকে। গতিকে সেইবিলাকৰ পৰা আমি শিকিবলগীয়া, জানিবলগীয়া, বুজিবলগীয়া বহুত আছে। গতিকে মই তোমালোকক এটাই আহ্বান জনাম যে তোমালোকে সদায় জীৱনটো উপভোগ কৰিবা। নতুন কথা জানিবলৈ কেতিয়াও নিজকে বান্ধি নাৰাখিবা, সদায় স্বাধীনভাৱে থাকিবা। আৰু ডাঙৰ মানুহৰ আগত কথা ক'বলৈ কেতিয়াও ভয় নকৰিবা। আৰু ডাঙৰ ষ্টেপ এটা ল'বলৈ কেতিয়াও ভয় নকৰিবা। লাগিলে মুখ থেকে খাই পৰিলেও পৰিম, যা গুচি যাওঁ বুলি, কিন্তু যাবৰ পৰা সেই আত্মবিশ্বাসটো থাকিব লাগিব। গতিকে মই সদায় সেইটো কথাই কৈ আছোঁ। আৰু অন দ্য ডে পাৰফৰ্মৰ কথাটো মই এদিন মিটিং এখনতো কৈছিলোঁ যে আমি যিমানেই নপঢ়োঁ কিয়, অন দ্য ডে যদি আমি পাৰফৰ্ম কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ মনৰ ভিতৰতে বহুতো ক্ষোভ বেদনা থাকি যাব। যেনেধৰণে মই মেমৰ ছাবজেক্টত ইকনমিক্সত মই পাৰফৰ্ম কৰিব নোৱাৰিলোঁ, অন দ্য ডে পাৰফৰ্ম কৰিব নোৱাৰিলোঁ, যদিও মোৰ প্ৰিপেৰেশ্যন আছিলে। গতিকে মই সদায় কওঁ
যে বিৰাট কোহলিয়ে 1000 প্ৰেক্টিচ কৰি নলওক কিয় অন দা ডে পাৰফৰ্ম কৰিব নোৱাৰিলে সদায় কিন্তু বাবৰ আজমে হ'ব, বিৰাট কোহলি নহয়। গতিকে বিৰাট কোহলি হ'বলৈ হ'লে আমি অন দা ডে পাৰফৰ্ম কৰিবই লাগিব। গতিকে তোমালোক আগবাঢ়ি যোৱা, সপোন দেখা আৰম্ভ কৰা। তোমালোকৰ যেতিয়া মনত দুখ আহিব, কষ্ট আহিব, দুখ লাগিব, কান্দিবা, তেতিয়াই জানিবা যে তোমালোকৰ ভাল দিন আহি আছে। গতিকে মোৰ লগতো তেনেকুৱা হৈছিলে, আৰু মই ভাবোঁ সেইখিনিৰ পৰা আগবাঢ়ি গৈ মোকাবিলা কৰি পেলাই যেতিয়া এই পৰ্যায়টো পাওঁ, তাৰ সুখ, তাৰ আনন্দটোৱে কিন্তু বেলেগ। ইণ্ডিয়াই যদি সদায় T20 ৱৰ্ল্ড কাপ জিকি থাকিলেহেঁতেন, এইবাৰ জিকাৰ আনন্দটো আমি কিন্তু নাপালোহেঁতেন। গতিকে কেতিয়াবা প্ৰতিঘাতবিলাক আমাক খুব বেছি প্ৰয়োজন। কেতিয়াবা এটা ডাঙৰ জাপ মাৰিবলৈ আমি দুখোজ পিছুৱাবলগীয়াও হ'ব পাৰে। গতিকে নিজকে কেতিয়াও হেৰুৱাই নিদিবা, নিজকে কেতিয়াও বান্ধি নাৰাখিবা, আৰু যি হয় হ'ব, মই মোৰ ডিটাৰমিনেশ্যনত কাম কৰিমেই, সেইটো আৰু লক্ষ্যৰ উদ্দেশ্য লৈ পেলাই তোমালোকে আগবাঢ়ি যাবা। কোনো প্ৰয়োজনীয়তা নাই যে নিৰঞ্জন ভাইয়ে যেনেকৈ পঢ়িলে তোমালোকেও তেনেকৈ পঢ়িবা। তোমালোকে সম্পূৰ্ণ নিজৰ ধৰণে পঢ়া, নিজে হৈ পেলাই পঢ়া, নিজে হৈ সপোন দেখা। মই গেৰাণ্টি দি কৈছোঁ, তোমালোকক কোনেও বান্ধি ৰাখিব নোৱাৰে। এইখিনিয়ে কৈ মই সমূহ ছাত্ৰ ছাত্ৰীসকললৈ পুনৰবাৰ ধন্যবাদ জনালোঁ, আৰু সন্মানীয় মাজত সেই ক্ষোভৰ জুইকুৰা কিন্তু জ্বলি থাকিব লাগিব সদায়। আমুকটো নকৰালৈকে মই শান্তি নাপাওঁ, সেই মনোভাৱটো গঢ়ি উঠিব লাগিব। এতিয়া তুমি যিহেতু প্ৰশ্নটো কৰিছা, মই ইয়াৰ উত্তৰটো আৰু এক ধৰণে দিব পাৰোঁ যে তোমালোকে ভাল লগা এটা কাম কৰিবাচোন দিনত। ধৰি লোৱা তুমি গান শুনি ভাল পোৱা, কোনোবাই নাচি ভাল পায়, কোনোবাই কবিতা লিখি ভাল পায়, কোনোবাই ছবি আঁকি ভাল পায়। সেই কামটো যদি কৰি থাকা, তেতিয়াহ'লে তোমাৰ যোনটো লক্ষ্যৰ উদ্দেশ্য লৈ পেলাই আগবাঢ়িছা, সেইটো পেৰেলেলি যাব। তেতিয়া তুমি ডিষ্ট্ৰেক্ট নোহোৱা। মোৰ ক্ষেত্ৰত মই খুব গালি শুনিছিলোঁ ইউটিউবত। গতিকে তোমালোকে যি ধৰণে ভাবা তেনেকৈ কৰিব পাৰা। ক্লাছ 6ৰ পৰা আৰম্ভ হয়। ক্লাছ 6ৰ পৰা আৰম্ভ হয় চিলেবাছ। গতিকে আমি প্ৰত্যেকটো আগৰ যিটো গুৰি শিপাৰ কিমান কঠিনভাৱে, কিমান চলিডভাৱে ধৰি ৰাখিলেহে পিছৰ যিখিনি আগবাঢ়ি যোৱাত সহায়ক হ'ব। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, 6ৰ পৰা হয় যদিও আমাৰ ক্লাছ 11-12ৰ যিখন চিলেবাছ, ভৱিষ্যতে যিমান পঢ়া শুনা থাকিব, অকল APSC UPSC বুলিয়ে নকওঁ মই, যি পঢ়া শুনা আছে, সেই চব পঢ়া শুনাৰ মূল যিখন চিলেবাছ, সেই চিলেবাছখন মই ভাবোঁ আমাৰ হায়াৰ ছেকেণ্ডেৰী যিটো কোৰ্চ, সেই কোৰ্চটোৱে মূল গুৰি শিপা বুলি মই ভাবোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো কোৰ্চৰ কনচেপ্ট, কেনেধৰণে আমি এতিয়া প্ৰস্তুত কৰি নিজকে হৃদয়ত ৰোপণ কৰি ৰাখিলে ভৱিষ্যতে সহায়ক হ'ব, সেইখিনিৰ ওপৰত অকণমান ছাত্ৰ ছাত্ৰীসকলক মই বেছি ক'বৰ কাৰণে। হয়, ছাৰে ক্লাছ 6ৰ পৰা যোনটো বেছৰ কথা কৈছে, সেই বেছৰ প্ৰসংগত অহাৰ লগতে মই বস্তুটো আচলতে ব্যাপকভাৱে ক'ব লাগিব। কাৰণ পৰীক্ষাটো 3টা স্তৰত হয়, তোমালোকে হয়তো জানাই, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। গতিকে 3টা ষ্টেজলৈকে আমাৰ ষ্ট্ৰেটেজিবিলাক অলপমান বেলেগ বেলেগ হ'ব লাগিব। প্ৰথম কথাটো হৈছে যে NCERTৰ পৰা ষ্টাৰ্ট কৰিলে ভাল বুলি মোৰ ক্ষেত্ৰত মই বৰ NCERT ডিটেইলছত পঢ়া নাছিলোঁ এই কাৰণে, কাৰণ মই আৰ্টছৰ ষ্টুডেণ্ট আছিলোঁ, হয়তো তোমালোকো আৰ্টছৰ নেকি? গতিকে সেই বেছটো যদি ফাউণ্ডেশ্যনটো স্কুল বা কলেজত তোমালোকে ভালকৈ কৰি আহা, তেতিয়া বৰ বেছি সেইখিনিকে ৰিপিট কৰি পঢ়াৰ প্ৰয়োজনীয়তা নাই। যদি তোমালোকৰ কনফিডেন্সটো নাই, তেনেহ'লেহে তোমালোকে NCERTৰ পৰা ষ্টাৰ্ট কৰা, কাৰণ সময় বহুত কম সময়ত বহুত কথা পঢ়িব লগা হয়। গতিকে আমাৰ যোনকেইটা মেইন ছাবজেক্ট আছে, হিষ্ট্ৰী, পলিটি, ইকনমিক্স, জিঅ'গ্ৰাফী, এইকেইটা কিন্তু মেইন ছাবজেক্ট হয়। এলং উইথ কাৰেণ্ট এফেয়াৰ্ছ, ইয়াৰ ওপৰত যথেষ্ট প্ৰশ্ন আহে। গতিকে সেই বস্তুবিলাক তোমালোকে ভালকৈ আয়ত্ত কৰিবলৈ যদি এতিয়াৰ পৰাই যত্ন কৰা, তেনেহ'লে তোমালোকৰ পিছত সুবিধা হ'ব। তাৰ উপৰিও বহুতো ষ্টেণ্ডাৰ্ড বুকছ থাকে, যেনেকৈ হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম, পলিটিৰ কাৰণে লক্ষ্মীকান্ত, ইকনমিক্সৰ কাৰণে ধৰি লোৱা সঞ্জীৱ বৰ্মা পঢ়িব পাৰা। গতিকে এইবিলাক বস্তু অন্য একো নহয়, আমি NCERT যোনবিলাক ক্লাছ 6ৰ পৰা 12লৈকে পঢ়িলোঁ সেইখিনিয়ে আছে, খালি অলপমান শ্বৰ্টত আছে, আৰু অলপমান এক্সাম্পলবিলাক অলপমান ব্যাপকভাৱে থাকে। গতিকে সেইখিনি আয়ত্ব কৰিবলৈ হ'লে তোমালোকে এতিয়াৰ পৰাই যদি তোমালোকৰ পাঠ্যপুথিখনৰ লগত সংগতি ৰাখি কাম বন কৰি যোৱা, পঢ়া শুনা কৰি যোৱা, তোমালোকৰ সহায়ক হ'ব। এইটো হ'ল প্ৰথম পইণ্ট। 2 নম্বৰ কথাটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ কথাটো এজন ছাত্ৰই ইতিমধ্যে সুধিলে। এই সামগ্ৰিকভাৱে তোমালোকে খুব মক টেষ্ট দিব লাগিব। ছাৰে ইতিমধ্যে মক টেষ্টৰ কথাটো কৈছে, খুব টেষ্ট কৰিব লাগিব নিজকে। প্ৰথমতে বহুত কম নম্বৰ পাবা, পিছত কিন্তু সেই বস্তুটো যেতিয়া দি গৈ থাকিব তোমালোকৰ সহায় হ'ব। মেইনছৰ ক্ষেত্ৰত কি হয়, মেইনছৰ ক্ষেত্ৰত বহুত প্ৰশ্ন এনেকুৱা আহে যোনখিনি আউট অফ
আউট অফ ইয়ৰ মাইণ্ড বুলিয়ে মই ক'ব লাগিব, আউট অফ দি বক্স, তুমি কেতিয়াও নপঢ়া প্ৰশ্ন আহিলে সেইখিনিৰ লগত আমি কেনেকৈ ডিল কৰিম? মই যে ক'লোঁ তোমালোকে ফূৰ্তি কৰিবা, পঢ়া শুনা কৰিবা, লগতে যি মন যায় তাকে কৰিবা বুলি, ইয়াৰ কোৱাৰো কাৰণ আছে। এতিয়া মই এটা উদাহৰণ দিলে তোমালোকে বুজিবলৈ সুবিধা হ'ব। এতিয়া ধৰি লোৱা এটা প্ৰশ্ন আহিছিলে, হোৱাট ইজ দ্য ৰোল অফ গাঁও প্ৰধান বুলি এটা, আৰু কিবা এটা ৰিলেটেড কুৱেশ্যন আছিলে মেইনছত। গাঁও প্ৰধান মানে আমাৰ গাঁওবুঢ়াসকল, এতিয়া গাঁও প্ৰধান বুলি কয়। সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কোনো কিতাপত নোপোৱা, কিন্তু কেনেকৈ আমি গম পাম গাঁও প্ৰধানৰ ৰোল? মোৰ এজন বন্ধু আছিলে, তাৰ দেউতাক ঢুকাইছিলে, তাৰ দেউতাকৰ ডেথ চাৰ্টিফিকেট উলিওৱাৰ কামত মই নামঘৰ গাঁওবুঢ়াৰ ওচৰলৈ গৈছিলোঁ। মই বোলো এইটো এটা পইণ্ট হ'ব পাৰে, অন স্পট দেই, এইবোৰ আগতে ভাবিও যোৱা নাই, পৰীক্ষা লিখিবলৈ আচলতে সময়ৰ অভাৱ, তথাপিতো ভাবিবই লাগিব। কি কৈছিলে PM কিষাণৰ কামত, মোৰ মনত পৰিল PM কিষাণৰ পইচা সোমাব, গাঁওবোৰে এপ্ৰুভ কৰিব লাগে। নামঘৰখিনি ৰিন'ভেট কৰাৰ কাৰণে চৰকাৰে নতুন উদ্যোগ লৈছে, তাত গাঁওবুঢ়াৰ এপ্ৰুভেল লাগে, তেওঁলোক ছুপাৰভাইজাৰ হিচাপে থাকে। সেই কথাটো মই গাঁৱৰ লগত জড়িত, মই ভাওনা সংস্কৃতিৰ লগত যিহেতু জড়িত, মই সেই কথাখিনি জানিছিলোঁ। গতিকে সেই কথাখিনিয়ে মই মেইনছত লিখি থৈ আহিছোঁ। গতিকে মোৰ লগৰে কিন্তু গুৱাহাটীত গৈ পেলাই কোচিং কৰি থকা বহুতে পৰা নাই এই প্ৰশ্নটোৰ উত্তৰ দিব। সেইটো মাত্ৰ এটা উদাহৰণহে, তেনেকুৱা অজস্ৰ প্ৰশ্ন তোমালোকে পাবা য'ত অন স্পট লিখিব লাগিব। তাৰ কাৰণে সামগ্ৰিক জ্ঞান এটা থকাৰ কিন্তু খুব বেছি প্ৰয়োজন। থাৰ্ড ষ্টেজটো হ'ল ইণ্টাৰভিউ। ইণ্টাৰভিউৰ মন আকৰ্ষণ কৰিবলৈ তোমালোকে এটা কাম কৰিব লাগিব। কামটো এনেকুৱা ধৰণৰ যে তোমালোকেতো নিজ নিজ ধৰণে কথাখিনি ক'বাই, তথাপিতো ইণ্টাৰভিউৱাৰে কিন্তু তোমালোকক চাবই কেনেকৈ তোমালোকে কুৱেশ্যনছখিনি ৰেছপণ্ড কৰিছা। এনেকুৱা নহয় যে চব কুৱেশ্যন পাৰিবই লাগিব, নোৱাৰাটো নাজানো বুলি ক'লেই হ'ল, কোনো অসুবিধা নাই। কিন্তু কেনেকৈ আমি কৰিম, কিছুমান উপাদান আছে। ধৰি লোৱা স্পষ্টতা, সদায় তোমালোকে যেতিয়া কথা ক'বা স্পষ্ট হ'ব লাগিব, বোলে মুখৰ ভিতৰতে কি কৈ থয় বুজিয়েই নাপায়, তেনেকৈ হ'লে নহ'ব। কিন্তু এটা হৈছে তোমাৰ মানে যোনটো ক্লিয়াৰিটি বুলি ক'ম, স্পষ্টতা। উচ্চাৰণত ভুল হ'লে নহ'ব, উচ্চাৰণত যদি ভুল কৰা তেনেহ'লে ইণ্টাৰভিউৱে কিন্তু ধৰি ল'ব। এটা হৈছে প্ৰকাশভংগী, আৰোহণ অৱৰোহণ। এইটো কি বস্তু মই বুজাই দিলে বুজি পাবা। ধৰি লোৱা এই ফুলপাহ ইমান ধুনীয়া, সেইটো যদি তুমি ইণ্টন কৰি কোৱা, আৰোহণ অৱৰোহণ কৰি পেলাই কোৱা, সেইটো হ'ব এই ফুলপাহ ইমান ধুনীয়া। তুমি গান গাব জানা, বা দ্য নাম্বাৰ ইউ হেভ ডাইড ইজ বিজি, প্লিজ ট্ৰাই এগেইন আফটাৰ সাম টাইম। সেইটোকে ইণ্টন কৰি ক'লে কি হ'ব, দ্য নাম্বাৰ ইউ হেভ ডাইড ইজ বিজি, প্লিজ ট্ৰাই এগেইন আফটাৰ সাম টাইম। সেইটো শুনিবলৈ বেছি শুৱলা হয়। গতিকে এই উপাদানসমূহ আমি উদ্দেশ্যি বা সেইখিনি লক্ষ্য ৰাখি পেলাই আমি ইণ্টাৰভিউৰ আগত বহিব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস আছে ইণ্টাৰভিউ নালাগে, যিমান ডাঙৰ মানুহ হওক তোমালোকে সকলোৱে মন আকৰ্ষণ কৰিব পাৰিবা যদি এই উপাদানসমূহ তোমালোকৰ হাতত থাকে। গতিকে তোমালোকে নিশ্চিতভাৱে মই কোৱা ধৰণে সেই পইণ্টকেইটা মনত ৰাখি তোমালোকৰ নিজৰ ধৰণে পঢ়া শুনা আৰম্ভ কৰা।